ফাইনেলি আহি পালো আমি MG মাৰ্ক। কি খবৰ আপোনালোকৰ? বৰ্তমান মই আহি পাই গ'লোহি গেংটক। আমি ইয়াতে ৰুম বুক কৰা আছিলে হোটেল হেৰিটেজ চাইট। মোৰ বেক চাইডে দেখিছে আপোনালোকে, ইয়াতে আমি ৰুম বুক কৰা আছিলে। প্ৰায় এসপ্তাহ আগতে ৰুম বুক কৰিছিলোঁ আৰু আজি দাৰ্জিলিঙৰ পৰা আহি পাই গ'লোঁ হোটেল হেৰিটেজ। ইয়াতে ৰুম বুক কৰিছোঁ আমি 1 ৰাতিৰ কাৰণে। আৰু এইখনত বুক কৰা আছে হোটেল পল ভিউ। ইয়াত মোৰ বেক চাইডে দেখিছে আপোনালোকে, ইয়াতে আমাৰ 2 ৰাতি ৰুম বুক কৰা আছে। আৰু ইমানেই ভোক লাগিলে দাৰ্জিলিঙৰ পৰা আহি ইয়াতে আমি লগে লগে বেগতে আহিছে ৰুমত বেগকেইটা থৈ লগে লগে আমি ইয়াত খানা খালোঁ। আপোনালোকে চাব পাৰে ইয়াত ভেজ থালিটো বহুত ধুনীয়া। যদি আপোনালোকে গেংটক আহে তেন্তে ইয়াতে খানাটো খাব পাৰে। ভেজ থালি, চিকেন থালি আপোনালোকে যি খায় আপোনালোকে ইয়াতে খাব পাৰে। ইয়াৰ ৰিভিউটো মোৰ ফালৰ পৰা মই ভালেই দিছোঁ। আৰু যদি আপোনালোকে আহিছে কম পইচাত, কম বাজেটত, যদি আপোনালোকে ট্ৰেভেল কৰি আছে, যদি আপোনালোকে গেংটক আহিছে তেন্তে হোটেল পল ভিউ ইয়াত আহিব। হোটেল পল ভিউ, ইয়াতে আপোনালোকে ধুনীয়াকৈ ভেজ থালি, চিকেন থালি যি খায় আপোনালোকে খাব পাৰে। আমাৰ হেৰি কেনেকুৱা লাগিলে? ভাল লাগিলে। পম্পি লুকাইছিলে। ভাল লাগিলে। অঁ, ঠিক আছে। আমাৰ ৰুমটো দেখুৱাম আপোনালোকক। ৰুমটো আপোনালোকে বেক চাইডে চাব। নেক্সট আমি য'ত ভাত খাইছিলোঁ সেইখনো আপোনালোকে বেক কেমেৰাত আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'খিনি সেইফালেকে চাব। ধুনীয়া ধুনীয়া ভিডিঅ' পাব আপোনালোকে। গেংটকৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে চাবলৈ পাব। আপোনালোকে ভিডিঅ'টো সেইফালেকে চাই থাকিব। হৈছে গেংটক চিটি হোটেল। ইয়াতে প্ৰায়বিলাক হোটেল পোৱা, ইয়াতে আপোনালোকে আহিব পাৰে। এইখনে হৈছে আমাৰ হোটেল হেৰিটেজ। এইখনতে আমি বুক কৰা আছিলে। এইখনতে বৰ্তমান 1 নাইট এইখনতে থাকিম। আৰু নেক্সট বুক কৰা আছে আমি য'ত খানা খাইছিলোঁ এইখনতে আমি নেক্সট 2 ৰাতিৰ কাৰণে বুক কৰা আছে। আৰু ইয়াতে খানাটো খাইছিলোঁ। যদি আপোনালোকে আহে এইখন হোটেলত আহিব পাৰে। ভিউটো চাওক কি ধুনীয়া। এইখনে হৈছে আমাৰ হোটেল। এইটো হৈছে আমাৰ হোটেলৰ ৰুমটো ধুনীয়াই আছে বাৰু। দাৰ্জিলিঙতকৈ ভাল ৰুমেই দিছে, খালি ইয়াৰ দামটো বেছি অলপ। সেইটো কাৰণে অকণমান বেডিং আমাৰ বেড চেটবিলাক আছে। বাথৰুমটো আপোনালোকক দেখাম। বাথৰুমটো চাব। বাথৰুমটো এইটো ঠিকে আছে, মোটামুটি চলি যায় আৰু। গিজাৰ চিজাৰ আছে। বন্ধুসকল, এবাৰ ওলাই আহিছোঁ আমি এবাৰ হোটেলৰ পৰা। আপোনালোকক দেখুৱাম যে MG মাৰ্ক গেংটকৰ চহৰখন আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান আছোঁ ছিকিমৰ গেংটকত। সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সেইফালেকে চাব, ভাল পাব। ক'ত যাওঁ আমি আজি বেছি দূৰলৈ নাযাওঁ, আমি চিটিতে ঘূৰিম। ফাইনেলি আহি পালোঁ আমি MG মাৰ্ক। আপোনালোকে চাব ইয়াৰ পৰিৱেশ কেনেকুৱা ধুনীয়া পৰিৱেশ। বহুত টুৰিষ্ট হয় বহুত।
আমি বৰ্তমান আছোঁ গেংটকৰ লাল মাৰ্কেটত আৰু ইয়াত চাব পাৰে আপোনালোকে এখন ধুনীয়া মাৰ্কেট। ইয়াত বহুত ৰিজনেবল প্ৰাইজত বস্তুবোৰ পোৱা যায়। কাপোৰ কিনিব পাৰে আপোনালোকে, জোতা কিনিব পাৰে। যদি আপোনালোকে গেংটকত ভিজিট কৰে তেন্তে নিশ্চয় ইয়ালৈ এবাৰ আহিব। বহুত ৰিজনেবল প্ৰাইজত আপোনালোকে বস্তুবিলাক পাব। মই বস্তুবিলাক ভালকৈ ধুনীয়াকৈ আপোনালোকে বেক কেমেৰাত দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে চাব। এয়া আমাৰ অৰবিন্দ, কেনেকুৱা লাগিছে মাৰ্কেটলৈ আহি? কেনেকুৱা লাগিছে? মজা না? এয়া অৰবিন্দ ভিডিঅ'ত দেখুৱাই নাছিলোঁ, অৰবিন্দ ভালকৈ দেখুৱাই দিলোঁ আৰু চাওক আপোনালোকে বেক কেমেৰাত মই ভালকৈ দেখাই দিছোঁ। আপোনালোকে মাৰ্কেটটো চাব। খুব ৰিজনেবল প্ৰাইজত আপোনালোকে আহিব পাৰিব। যদি আপোনালোকে গেংটক আহিম বুলি ভাবিছে তেন্তে এইয়া লাল মাৰ্কেটত আহিব পাৰে। খুব ধুনীয়া ৰিজনেবল প্ৰাইজত আপোনালোকে প্ৰায়বিলাক বস্তু পাব। বহুত 4টামান ফ্ল'ৰ আছে। এটা মস্ত ডাঙৰ বিল্ডিঙত 4টামান ফ্ল'ৰ আছে। ফ্ল'ৰৰ মাজে মাজে এইবিলাক চাওক দোকান আছে। খুব ৰিজনেবল প্ৰাইজত আপোনালোকে কিনিব পাৰিব।